কৃষি উদ্যোগিক প্ৰসাৰ আৰু গ্ৰাম্য জীৱিকা উন্নীতকৰণৰ প্ৰয়াসক অসমৰ ৰাজ্যপালগৰাকীয়ে অহা 12 বা 13 চনত নাগৰিচলীৰ কলচেনীৰ আম খেতিৰ পাম পৰিদৰ্শন কৰিব। যুৱ সবলীকৰণ জৌগালু হানছা নামেৰে পৰিচিত 31 জনীয়া শিক্ষিত যুৱকৰ এটা দলে অঞ্চলটোত এক পৰিৱৰ্তনশীল পদক্ষেপৰ নেতৃত্ব দিছে। প্ৰায় 50 বিঘা বিশাল বিস্তৃত অঞ্চলত আম, পেঁপা আৰু লিবু খেতি কৰি তেওঁলোকে নিজৰ আয় বৃদ্ধি আৰু কৃষি পৰিৱেশ পুনৰুজ্জীৱিত কৰাৰ লক্ষ্য ৰাখে। এই প্ৰচেষ্টাৰ যুৱক যুৱতীসকলৰ বাবে অৰ্থনৈতিক সমৃদ্ধিৰ প্ৰতিশ্ৰুতি দিয়াই নহয়, কৃষিখণ্ডক শক্তিশালী কৰাৰ লগতে স্থানীয় সম্প্ৰদায়সমূহক সবলীকৰণৰ সম্ভাৱনাও ৰাখিছে। ৰাজ্যপালৰ সমৰ্থন ৰাজ্যপালৰ এই ভ্ৰমণে এনে তৃণমূল পৰ্যায়ৰ পদক্ষেপৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে আৰু গ্ৰাম্য অঞ্চলত উদ্ভাৱন আৰু বহনক্ষম উন্নয়নক লাভান্বিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছে। ভৱিষ্যতৰ সম্ভাৱনা চৰকাৰী আৰু বেচৰকাৰী সত্তাৰ সহায়ত এই ধৰণৰ পদক্ষেপে ৰিপল ইফেক্ট সৃষ্টি কৰিবলৈ সাজু হৈছে, যিয়ে অধিক যুৱক যুৱতীক একেধৰণৰ উদ্যোগত নামিবলৈ অনুপ্ৰাণিত কৰিছে আৰু সামগ্ৰিক গ্ৰাম্য উন্নয়নৰ অনুঘটক হিচাপে কাম কৰিছে। ৰাজ্যপালগৰাকীৰ এই ভ্ৰমণ আৰু নাগৰিচলী কলচেনী আম পামৰ পদক্ষেপৰ অগ্ৰগতিৰ খবৰৰ বাবে উৎফুল্লিত কৰি তুলিছে। নমস্কাৰ, আজি আমি এই কালচিনী গাঁৱত আমি 31 জনীয়া ফাৰ্মাৰ্ছ লগ হৈ পেলাই আমি 50 বিঘা প্ৰায় মাটিত আমি খেতি কৰিছোঁ। তো এই খেতিডৰা মাটিত আমি জাত হিচাপে বাছি লৈছোঁ আমি আম্ৰপালি মেংগ', ইয়াৰ পিছতে আমি L14 গুৱাভা, তাৰপিছত আমাৰ আছাম লেমন, এই তিনিটা জাতৰ আমি পুলি নিৰ্বাচন কৰি প্ৰায় আমাৰ 50-60 বিঘা মাটিত আমি খেতি কৰিছোঁ। ইয়াৰ মেইন উদ্দেশ্যটোৱে হ'ল আমি আমাৰ এই গাঁও অঞ্চলত আমাৰ পিছপৰা আৰ্থিক দিশত আমি উন্নতি কৰাৰ বাবে, আমাৰ নিজৰ ঘৰৰ পৰিয়াল আৰ্থিক দিশত উন্নতি কৰাৰ বাবে আমাৰ এই আম খেতি কৰাৰ আমাৰ মেইন উদ্দেশ্য। আমি নিজকে ভাগ্যৱান বুলি ক'ব লাগিব যে অনতিপলমে আমাৰ 12 তাৰিখ বা 13 তাৰিখৰ ভিতৰত আমাৰ অসমৰ ৰাজ্যপাল তেখেতে আহি আছে আমাক খেতিয়ক হিচাপে উৎসাহ দিয়াৰ কাৰণে। তো মই অনুৰোধ কৰিছোঁ আমাৰ কালচিনী গাঁৱৰ লগতে আমাৰ বৃহত্তৰ এই নাগৰিচলী অঞ্চলৰ মানে গোটেই গাঁৱৰ মানুহবিলাকে ওলাই আহি আমাৰ যি ৰাজ্যপাল তেখেতক মানে আদৰণি জনাব লাগে। তো ইয়াৰ কাৰণে মই সকলো ৰাইজকে অনুৰোধ কৰিছোঁ যাতে দলে বলে আহি তেখেতক আমি যাতে সকলোৱে আদৰণি জনায়। আমাক মেইনলি সহায় কৰিছে আমাৰ গ্ৰাম্য বিকাশ মঞ্চ বুলি এটা অনুষ্ঠান। ইয়াৰ পিছতে আমাক নাবাৰ্ডে আমাক ছাপোৰ্ট কৰিছে। তাৰপিছত আমাক পানীৰ সুবিধা কৰি দিছে আমাৰ এগ্ৰিকালচাৰ নাবাৰ্ড, ইয়াৰ লগতে আমাৰ WRI বুলি প্ৰতিষ্ঠানে আমাক পানীৰ ক্ষেত্ৰতো আমাক বিভিন্ন সুবিধা কৰি দিছে। গতিকে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। মেইনলি আমাৰ মানে গ্ৰাম্য বিকাশ মঞ্চ আৰু নাবাৰ্ড তেখেতসকলক আমি আন্তৰিকতাৰে আমাৰ পানীৰ সুবিধা কৰি দিয়াৰ বাবে আমি অশেষ ধন্যবাদ জনাইছোঁ।